ঐতিহ্যৰ আলোকেৰে জোনাক হৈ থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ, পাহাৰ ভৈয়াম একাকাৰ কৰি শ্যামল গছ বিৰিখ, শস্য মৎস্যৰ অনুপম ঠাই গহপুৰ। পাহাৰৰ অকোৱা পকোৱা বাটেৰে সুৰুকীয়া ছটা বাটৰ দুৱাৰ খুলি ওলাই অহা ছয়দুৱাৰ। লখিমপুৰ জিলাৰ পশ্চিমৰ শেষ সীমান্ত হাৱাজান অঞ্চলৰ পৰাই অতীতৰ দৰং, শোণিতপুৰ আৰু বৰ্তমানৰ বিশ্বনাথ জিলাৰ পূব প্ৰান্তৰ পৰাই আৰম্ভ হৈছে ভৌগোলিক গহপুৰ অঞ্চলৰ সুজলা সুফলা মাটিকালি। সৰু বৰ অসংখ্য নদী জান-জুৰিৰ পলসুৱা উমেৰে জীপাল হৈ থকা ঐতিহাসিক দৌল, দেৱালয়, মঠ মন্দিৰ, সত্ৰ, নামঘৰ, থান, পুখুৰী, বিল আদিয়ে গহপুৰ অঞ্চলৰ প্ৰাচীনত্ব আৰু সোণসেৰীয়া ঐতিহ্যৰ আজিও স্বাক্ষৰ বহন কৰি আহিছে। সভ্যতা, সংস্কৃতি, শিক্ষা, দীক্ষা, ৰীতি নীতি, ধৰ্ম, কৰ্ম আৰু পৰম্পৰাৰ প্ৰাচুৰ্যৰে মহিমামণ্ডিত গহপুৰ এখন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ আপোন ঠাই। সাহিত্য, সংস্কৃতি, শিল্প সাধনাৰ সৃষ্টিশীল কৃষ্টিৰ কঠীয়াতলী গহপুৰ। উত্তৰত বুৰঞ্জী প্ৰসিদ্ধ গোহাঁই কমল আলি আৰু দক্ষিণৰ মহাবাহু ব্ৰহ্মপুত্ৰ আজিও প্ৰবাহিত হৈ গহপুৰক দুপাৰে পাৰি দিয়া চাদৰৰ দৰে ধবল কৰি ৰাখিছে। সৌৱা কলাবাৰী অঞ্চলৰ দক্ষিণত জিলিকি আছে আহোম ৰাজত্বকালৰ সোণালী সাক্ষী বাসুদেৱ দৌল। পাৰত সেয়া সাগৰ সদৃশ বৰপুখুৰী। অসমৰ পুৰাতত্ব বিভাগৰ তত্বাৱধানত প্ৰতিপালিত দৌল পুখুৰীয়ে সৌন্দৰ্যই পৰ্যটক ৰাইজক হাতপাউলি মাতে। পুখুৰীত শুনা যায় পৰিভ্ৰমী চৰাই কলৰৱ। নাতি দূৰত সৌৱা ধণ্ডী দৌলৰ ভগ্নাৱশেষ। বুৰঞ্জীৰ কথা স্মৰণ কৰি তাৰ প্ৰতি চপৰা ইটাই বুজাই দিয়ে শিৱভক্ত দণ্ডিৰাজৰ সেই কৃতিৰ কথা। তাৰ গাতে লাগি আছে ধণ্ডী বিল। 1897 আৰু 1950 চনৰ বৰ ভূমিকম্পত ভাঙি চুৰমাৰ হোৱা ধণ্ডী দৌলৰ ইতিহাসে আজিও ৰিঙিয়াই কয়, মই কেৱল জীয়াই আছো মোৰ অৱশেষৰ সমল লৈ। এই কথা শুনক বিলৰ মাছ কাছই ক'ব, ইয়াৰ স্থাপত্য ভাস্কৰ্যই সাক্ষী দিব। গহপুৰৰ বৃহত্তম অঞ্চল কলাবাৰী অঞ্চলৰ বুকুটো সোমাই আছে ঐতিহ্যৰ অনেক ইতিহাস। হাৱাজানৰ নপমুৱাৰ নৰোৱা সত্ৰ, কামদেৱালৰ শ্ৰী শ্ৰী কামদেৱাল সত্ৰ, ডিফলু সত্ৰ, বৰকালিকা থান এই অঞ্চলৰ সোণালী সম্পদ। গহপুৰ অঞ্চলৰ ডুবিয়া নিগমত অৱস্থিত এই ইতিহাস প্ৰসিদ্ধ কৰিগৰ পুখুৰী। আহোম ৰজাদিনীয়া এই পুখুৰীটো বৰ্তমান অৱহেলিত। বেলগুৰি সত্ৰ গহপুৰৰ ৰজাবাৰী অঞ্চলত অৱস্থিত। শংকৰ মাধৱৰ মিলন ক্ষেত্ৰ ধোৱাহাট বেলগুৰি থানৰ পৰা অহা ভকতে নাম কীৰ্তনৰ বাবে নামঘৰ নিৰ্মাণ কৰা ঠাইখনত প্ৰতিষ্ঠা কৰাৰ বাবে সত্ৰখনৰ নাম বেলগুৰি সত্ৰ হয়। গহপুৰ কিংবদন্তীৰ মতে এই অঞ্চল গহন অৰ্থাৎ গভীৰ অৰণ্যৰে ভৰপূৰ আছিল আৰু ঠাইখনক গহনপুৰ বুলিছিল। কালক্ৰমত মানুহৰ মুখ বাগৰি গহপুৰ হ'ল। এনেদৰে বহুতো জনশ্ৰুতি পোৱা যায় যদিও নামোৎপত্তিৰ কোনো ঐতিহাসিক তথ্য পাবলৈ নাই। জাউতিযুগীয়া ৰাজনৈতিক ইতিহাসৰ ঐতিহাসিক ঠাই গহপুৰ। ইয়াতেই স্বদেশ স্বজাতিৰ মুক্তিৰ পণ লৈ হাতত তিৰংগা পতাকা, বুকুত স্বজাতিৰ সাহস, দুচকুত মুক্তিৰ পোহৰ লৈ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে প্ৰাণ দিছিল দেশৰ বাবে। কোনে নাজানে সেই 42ৰ সেই দিন,
সেই সময়, সেই শক্তিৰ, সেই উতলা দেশপ্ৰেমিকসকলৰ দুবাহুত সঞ্চিত পৰাক্ৰমী বলৰ কথা। কোনে শুনা নাই সেই গীত, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, অথবা লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই। বিষ্ণু ৰাভাই, ভূপেন হাজৰিকাই সমন্বয়ৰ গীত গাই যোৱা এইখনেই গহপুৰ। ইয়াত জীৱন আছে, ৰস আছে, আনন্দ আছে, আছে অনেক বেদনা বিষাদৰ কাজলি কাজলি চকুপানী। এইখনেই অনেক মুক্তিকামী, শান্তিকামী, মৃত্যুবাহিনী, শান্তি বাহিনীৰ অমিয়া ঠাই গহপুৰ। এয়া 1967 চনত স্থাপিত গহপুৰৰ বহু ইতিহাসৰ স্বাক্ষৰ বহনকাৰী উচ্চ শিক্ষাৰ এক অন্যতম অনুষ্ঠান ছয়দুৱাৰ মহাবিদ্যালয়, য'ত প্ৰাণ পাই উঠে বহু তেজদীপ্ত ডেকা গাভৰুৰ ভৱিষ্যত। গহপুৰৰ মাজমজিয়াতে অৱস্থিত এই দূৰদৰ্শন ৰিলে চেণ্টাৰটি সাহিত্য সংস্কৃতিৰ অতীত গৌৰৱৰে মহিয়ান গহপুৰত আজিও অতিকে বিশিষ্ট। নিধি লেভি ফাৰৱেল, আনন্দ চন্দ্ৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, লম্বোদৰ বৰা, হেম বৰুৱাৰ দৰে সাহিত্য সংস্কৃতিৰ সিংহ পুৰুষৰ জীৱন যৌৱনৰ সৃজনীশীল মনৰ পলসুৱা ঠাই এইখনেই। ইয়াতেই জ্যোতিপ্ৰসাদৰ আধুনিক চিনেমা শিল্পৰ আৰম্ভণিৰ জয়মতী এই চিনেমাৰ চিত্ৰবন ষ্টুডিঅ'। ভোলাগুৰি চাহ বাগিচাৰ এটি কলি দুটি পাতে আজিও সোঁৱৰাই থাকে, লুইতৰ পানী যাবি অ বৈ, যাবি অ বৈ। গহপুৰৰ মাগনী তিনিআলিৰ পৰা কেইমাইলমান দক্ষিণলৈ গ'লেই পোৱা যায় ইতিহাস প্ৰসিদ্ধ গলচেপাৰ সেই সূৰ্য মন্দিৰ। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালিজান তিনিআলিৰ পৰা 1.5 কিলোমিটাৰ দক্ষিণলৈ গ'লেই পোৱা যায় ইতিহাস প্ৰসিদ্ধ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত গোৱাধৰা থান। 1882 চনত বৰঙাবাৰী অঞ্চলত স্থাপিত হৈছিল জাৰনিয়াল সত্ৰ। নগাঁও জিলাৰ মাজগাঁৱৰ খৌৰমুছৰ সত্ৰ বৰ্তমানৰ এই সত্ৰৰ পূৰ্বস্থান। গহপুৰ মহকুমাৰ অন্তৰ্গত 42 শ্বহীদ কনকলতাৰ জন্মভূমি বৰঙাবাৰী 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণ দিশলৈ কিছুদূৰ গ'লেই পোৱা যায় ইতিহাস প্ৰসিদ্ধ অসমৰ অন্যতম শক্তিপীঠ কল্যাণী দেৱালয়। এই দেৱালয়খন বৰ্তমান দীপৰা কল্যাণী দেৱালয় অৰ্থাৎ গম্ভৰ আৰু চাৰেঙীয়া কল্যাণী দেৱালয় এই দুই ভাগত বিভক্ত হৈ পৰে। শ্ৰী শ্ৰী চুপহা সত্ৰ বৰঙাবাৰী অঞ্চলৰ নপমুৱা গাঁৱত ইতিহাস বিজড়িত এই সত্ৰ অৱস্থিত। গহপুৰ অঞ্চলৰ কাউৰী পথাৰত 1960 চনত স্থাপিত হৈছিল খতৰা সত্ৰ। বিভিন্ন শিল্প ভাস্কৰ্যৰ ৰম্যভূমি গহপুৰ। গমিৰিৰ মৃৎশিল্পত আভাস পোৱা যায় বহু শিল্পীৰ নিপুণ হাতৰ পৰশ। দেউৰী, মিচিং, কাৰ্বি, কছাৰী, নেপালী, ব্ৰাহ্মণ, উৰিয়া, বঙালী, মুছলমান আদি লোকৰ বসতিস্থল গহপুৰত জিলিকি আছে গলচেপাৰ সূৰ্য মন্দিৰ, মা কল্যাণী থান, গোৱাধৰা থান আৰু ব্ৰিটিছসকলে পৰখি যোৱা ৰজা মহাৰাজাৰ অহা যোৱাৰ পাৰঘাট গমিৰি ঘাট। ব্ৰহ্মপুত্ৰৰ চৰ্চাপৰিয়ে সাবত মাৰি বুকুত গুজি লোৱা
মাহ সৰিয়হৰ গাখীৰ মৎস্যৰে নদন বদন এইখনেই গহপুৰ। গহপুৰ গুৰু দুজনাৰ বৈষ্ণৱ ভকতৰ পবিত্ৰ তীৰ্থভূমি। অনেক কালৰ পৰাই ইয়াৰ আকাশে বতাহে ভাহি আহিছে কীৰ্তন ঘোষাৰ সুৰ, ভাগৱত গীতাৰ তত্ত্ব, হৰিনামৰ ধ্বনি, বৰগীত প্ৰাৰ্থনাৰ মিনতিৰ কাকুতি কণ্ঠ, দাস্য ভক্তিৰ প্ৰাঞ্জল ধাৰা। এই গহপুৰে আজি বৈকুণ্ঠ ধাম। শত সহস্ৰ ভক্ত ভকতৰ পদধূলাৰে উদ্ভাসিত নক্ষত্ৰ ক্ষেত্ৰ ৰমানন্দ। কৃষ্ণ নামৰ মুখৰিত ধ্বনি বিজড়িত ভগৱন্ত প্ৰেমৰ অময়াপুৰী গহপুৰ। হৰিধ্বনিৰ আকাশী জোৱাৰ নামি অহা ছয়দুৱাৰ।